মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আহিছো 2024-25 চনৰ ক্লাছ 10ৰ জেনেৰেল সায়েন্সৰ হাফ ইয়াৰলি এক্সামৰ কাৰণে তোমালোকৰ কোনকেইটা চেপ্টাৰ চাব লাগিব, ফাইনেল এক্সামৰ কাৰণে কোনকেইটা চেপ্টাৰ চাব লাগিব অলপমান বুজাই দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। তোমালোকৰ থিয়ৰিত থাকিব 90 মাৰ্ক, ইণ্টাৰনেল এছেছমেণ্টত থাকিব 10 মাৰ্ক, পাছ মাৰ্ক ইন ৰিটেন এক্সামিনেশ্যন 27। চেপ্টাৰ 1 আছিলে তোমালোকৰ কেমিকেল ৰিয়েকশ্যন এণ্ড ইকুৱেশ্যনছ, এইটো হাফ ইয়াৰলিত আহিব, তোমালোকে চাব লাগিব হাফ ইয়াৰলি এক্সামৰ কাৰণে। চেপ্টাৰ 2 আছিলে এচিডছ বেচেছ এণ্ড চল্টছ, এইটো তোমালোকে হাফ ইয়াৰলি কাৰণে চাব লাগিব। চেপ্টাৰ 3 মেটেলছ এণ্ড নন মেটেলছ, এইটো হাফ ইয়াৰলি এক্সামৰ কাৰণে প্ৰয়োজনীয় নহয়, অৰ্থাৎ তোমালোকে হাফ ইয়াৰলি এক্সামৰ কাৰণে এইটো চাব নালাগে, এই চেপ্টাৰটোৰ পৰা হাফ ইয়াৰলিত কুৱেশ্যন নাহে। চেপ্টাৰ নম্বৰ 4 কাৰ্বন এণ্ড ইটছ কম্পাউণ্ডছ, এইটো চেপ্টাৰৰ পৰাও হাফ ইয়াৰলিত কুৱেশ্যন তোমালোকৰ নাহে। চেপ্টাৰ নম্বৰ 5 পিৰিয়ডিক ক্লাছিফিকেশ্যন অফ এলিমেণ্টছ, এইটো তোমালোকে চাব লাগিব, এই চেপ্টাৰটো হাফ ইয়াৰলিত ইয়াৰ পৰা কুৱেশ্যন আহিব। চেপ্টাৰ নম্বৰ 6 লাইফ প্ৰচেছেছ, এইটো চাব লাগিব হাফ ইয়াৰলিৰ কাৰণে। চেপ্টাৰ নম্বৰ 7 কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যন, এইটো চাব লাগিব, এইটোৰ পৰা কুৱেশ্যন আহিব। চেপ্টাৰ নম্বৰ 8 হাউ ডু অৰ্গেনিজমছ ৰিপ্ৰডিউচ, এইটোৰ পৰা কুৱেশ্যন তোমালোকৰ হাফ ইয়াৰলিত নাহে। চেপ্টাৰ নম্বৰ 9 ইৰিডিটি এণ্ড ইভলিউশ্যন, এইটো চাব লাগিব হাফ ইয়াৰলিৰ কাৰণে। চেপ্টাৰ 10 লাইট ৰিফ্লেকশ্যন এণ্ড ৰিফ্ৰেকশ্যন, এইটোও চাব লাগিব হাফ ইয়াৰলিৰ কাৰণে। চেপ্টাৰ 11 হিউমেন আই এণ্ড কালাৰফুল ৱাৰ্ড, এইটো চাব লাগিব তোমালোকে হাফ ইয়াৰলিৰ কাৰণে। চেপ্টাৰ 12 ইলেক্ট্ৰিচিটিৰ পৰা হাফ ইয়াৰলিত কুৱেশ্যন নাহে। চেপ্টাৰ 13 মেগনেটিক এফেক্টছ অফ ইলেক্ট্ৰিক কাৰেণ্ট, এইটোৰ পৰা হাফ ইয়াৰলিত কুৱেশ্যন নাহে। চেপ্টাৰ নম্বৰ 14 চ'ৰ্চেছ অফ এনাৰ্জি, এইটো তোমালোকৰ চাব লাগিব, হাফ ইয়াৰলিত ইয়াৰ পৰা কুৱেশ্যন আহিব। চেপ্টাৰ নম্বৰ 15 আৱাৰ এনভাইৰনমেণ্টৰ পৰাও হাফ ইয়াৰলিত কুৱেশ্যন নাহে। চেপ্টাৰ 16 মেনেজমেণ্ট অফ নেচাৰেল ৰিচোৰ্চেছ, এইটোৰ পৰাও হাফ ইয়াৰলিত কুৱেশ্যন নাহে। গতিকে তোমালোকে হাফ ইয়াৰলিৰ কাৰণে চেপ্টাৰ 14, 11, 10, 9, 7, 6, 5, 2 আৰু 1 এই চেপ্টাৰকেইটা হাফ ইয়াৰলিৰ কাৰণে চাব লাগিব। যদি তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা, ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। আৰু বৰষুণ দিয়া বাবে তোমালোকে হয়তো বহুত নইজ শুনিবলৈ পাইছা, তাৰ বাবে আমি দুখিত। ইয়াৰ যদিহে তোমালোক PDF-টো লাগে তোমালোকে আমাক হোৱাটছএপত মেছেজ কৰিব পাৰিবা। হোৱাটছএপত এই ভিডিঅ'ৰ স্ক্ৰীনশ্বটটো পঠিয়াই দিলে আমি তোমালোকক ইয়াৰ PDF-টো দি দিম।